মাৰ বেমাৰটো ভাল হ'বনে বাৰু? ডোন্ট থিংক নিগেটিভ। ভাল হ'ব বুলি ভাবি লওক আৰু বিশ্বাস ৰাখক আৰু যিমান পাৰে সোনকালে গুৱাহাটী নিয়াৰ ব্যৱস্থা কৰক। আজি দাদা আহি পাব। দাদা আহিলে মাক আমি লৈ যোৱাৰ ব্যৱস্থা কৰিম। কালিলৈকে পাৰিলে নিয়ক, কাৰণ এই বেমাৰ বৰ স্প্ৰেড কৰে। এটা দিন যোৱা মানে শ চেল আক্ৰান্ত হৈ পৰিব পাৰে। মোৰ বিশেষ একো নাই। এই খাৰু দুপাতকে মোৰ মৰমৰ চিন স্বৰূপে তোমাক দিওঁ বোৱাৰী। মোক অলংকাৰ বয় বস্তু একো নালাগে মা। আপোনাৰ আশীৰ্বাদ আৰু মৰম পালেই মই ধন্য হ'ম। যদি লিভাৰ এটেক কৰিছে তেতিয়া? সেই প্ৰশ্নটো মই ডাক্তৰক কৰিছিলোঁ। তেওঁ কি ৰিপ্লাই দিলে? সেইটো নহ'বৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰিব ক'লে। সিহঁতকো বিয়া দিয়াৰ পাছত দেখোন ঘৰত মানুহেই নাথাকিবগৈ। মানুহ নাথাকিলে মোৰ লগত থাকিবি। দুইজনীক বিয়া দি শেষ হোৱালৈকে তোৰ চাকৰিও শেষ হ'ব। কথাবোৰ ভাবিলেই দেখোন মনটো কিবা গধুৰ হৈ পৰে। কিমান হেঁপাহেৰে এই ঘৰখন গঢ়ি তুলিছিলোঁ। দেউতাৰে কিমান আশাৰে এই ঘৰটো সাজিছিল। দেউতা যদি আজি থাকিলহেঁতেন। দেউতাক মাজে মাজে বৰ মিছ কৰোঁ জানো। আজি দেউতাৰ থাকিলে কিমান আনন্দ পালেহেঁতেন। তোৰ নামটো আনন্দ ৰাখোঁতে দেউতাৰে কৈছিল সি আমাক সদায় আনন্দই দি থাকিব। জানো বা, মায়ে কিন্তু কিবা এটা সন্দেহ কৰিছে। কি সন্দেহ কৰিছে? মায়ে কিবা এটা বেয়া বেমাৰ হোৱা বুলি গম পাইছোঁ। কোনে ক'লে? মায়ে নিজে কৈছে আমাৰ আগত। মায়ে হয়তো নিজৰ জীৱনৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে। এতিয়া মাৰ ট্ৰিটমেণ্টৰ ব্যৱস্থাটো কি হ'ব? গুৱাহাটীলৈকে লৈ যাওঁ নেকি? কেতিয়া নিবা? ডাক্তৰে কিন্তু যিমান পাৰি সোনকালে নিবলৈ কৈছে। ময়ো তাকে ক'ব বিচাৰিছোঁ, সোনকালে লৈ যোৱাটোৱে ভাল। কাইলৈ থাকি পৰহিলৈ যাম। তাকে কৰা। আমিও যাম নেকি? নালাগে দে, আমিয়ে পাৰিম নে কি কোৱা? আগৰবাৰ তোমালোকৰ বৰ কষ্ট হ'ল, এইবাৰ আমিয়ে পাৰিম দিয়া। থকা মেলা আমাৰ ঘৰতে কৰিব পাৰিম। তোমালোকে যি ভাল দেখা তাকেই কৰাব। হ'ব দে, তহঁতে চিন্তা নকৰিবি। পৰহিলৈ মাক লৈ যাম। যদি ভাগ্যত আছে ভাল হ'ব। বহা। কি কৰি আছা? এনেই কাপোৰবোৰ জাপি চিজিল কৰিলোঁ। তোমালোকে ঘৰখন বেছ পৰিপাটি কৰি ৰাখিছা। ঘৰখন বৰ বেছি ডাঙৰ নহয় যে, দুজনী মিলি যিমানখিনি পাৰোঁ ভালকৈ ৰাখোঁ। ডাঙৰ হোৱা হ'লে ক'ত চাফা কৰি ৰাখিব পাৰিলোহেঁতেন। যিয়ে ৰাখিব, সৰু হ'লেও চাফা কৰি ৰাখিব, ডাঙৰ হ'লেও চাফা কৰি ৰাখিব। আগতে মায়ে পাকঘৰ চম্ভালি আছিল যে, আমি আৰু সময় পাইছিলোঁ। আজিকালি সময়ো নোপোৱা হ'লোঁ আৰু মন চনবোৰো ভাল লাগি নথকা হ'ল। ঘৰখনত বেমাৰী মানুহ থাকিলে মনবোৰ বৰ বেয়া লাগে। তাতে তোমালোকৰ মানুহো কম যে। কেতিয়াবা বিকিদা আহিলেহে ভাল লাগে। বিকিদা মানে আমাৰ দাদাৰ হোষ্টেল মেট। দাদাতকৈ ছিনিয়ৰ, এতিয়া গাঁৱৰ ঘৰত থাকে। মই চিনি পাওঁ, ইউনিভাৰ্চিটিত লগ পাইছিলোঁ। হয় নেকি? বিকিদাৰ কথা বতৰাবোৰ বৰ ভাল লাগে নহয়। জীৱন সম্পৰ্কে তেখেতৰ বহুত জ্ঞান আছে, যথেষ্ট পঢ়া শুনাও কৰে। হ'লে কি হ'ব, একো কামৰেই মানুহ নহয়। মতা মানুহ অলপ প্ৰেক্টিকেল হ'ব লাগে। ভাৱ ভাগৰ ডুবি থকা মানুহৰ কি ভাল ফিউচাৰ আছে? এইবোৰ নথকাকৈ জানো মানুহৰ জীৱনটো পূৰ্ণ হয় বৌ? মোৰ কিন্তু বিকিদাৰ কথাবোৰ বেয়া নালাগে। সি ইয়ালৈ আহিয়ে থাকে নেকি? আহে কেতিয়াবা। লাষ্ট মাৰ বায়পচি ৰিপৰ্টটো দিবলৈ আহিছিল। কিয় আহে সি ইয়ালৈ? তাক প্ৰথমবাৰ আনন্দ ইয়ালৈ অনাৰ কথা মই গম পাইছিলোঁ, কিন্তু তাৰ পাছতো সি ইয়ালৈ কিয় আহি থাকে? কিয় আহে বুলি তেনে কোনো কাৰণ নাই। তেখেতৰ কিজানে আমাৰ ঘৰখন কিবা ভাল লাগে, সেইকাৰণে আহে। আৰু ঘৰখন ভাল লাগিছে নে ঘৰৰ কোনোবা নিৰ্দিষ্ট মানুহক ভাল লাগিছে? চোৱা কিৰণ, বিকি কেনেধৰণৰ ল'ৰা মই জানো। তাৰ নিচিনা ল'ৰা এটা প্ৰশ্ৰয় নিদিয়েই ভাল। আমাৰ কোনেও কিন্তু তেওঁক বেয়া নাপায়। কোনেও মানে? মা ঋতু সকলোৱে তেখেত আহিলে ভালেই পায়। আৰু তুমি? বিকিদাক কিন্তু তেনে একো বেয়া ল'ৰা যেন লগা নাই ন? আৰু যদি তেওঁ বেয়া হ'ল হয়, দাদানো তেওঁক আমাৰ ঘৰলৈ কিয় আনিলেহেঁতেন? তোমাৰ দাদাৰাই মানুহ চিনি পাবও লাগিব নহয়। তুমি তেওঁক ইমান বেয়া পোৱাৰ কাৰণ কি বৌ?
ইউনিভাৰ্চিটিত থাকোঁতে তোমাক একো ইংগিত দিয়া নাছিলতো? মোক একো ইংগিত দিয়া নাছিল, কিন্তু মোৰ লগৰ এজনীৰ লগত তাৰ এফেয়াৰ্ছ আছিল। ছোৱালীজনী সি ইমান অশান্তি দিলে নহয়। বিকিতা এই কথাটো এদিন কৈছিল। বিকিতাৰ মতে কিন্তু ছোৱালীজনীয়েহে তেওঁক বিট্ৰে কৰিলে। ছোৱালীজনীয়ে হেনো তেওঁৰ ইম'শ্যন, ফিলিংছ এইবোৰ কথা বুজি নাপায়। তাই কেৱল তেওঁৰ বেংক বেলেঞ্চ, প্ৰপাৰ্টি এইবোৰৰ প্ৰতিহে বেছি কনচাৰ্ণ। তেওঁৰ ওচৰত এইবোৰৰ সম্ভাৱনা নেদেখি ছোৱালীজনীয়ে তেওঁক এৰি গুচি গ'ল। ছোৱালীজনীক ফিউচাৰ ছিকিউৰিটি গ্ৰাণ্টি দি ৰাখিব নোৱাৰিলে ছোৱালীজনীৰ ওপৰত দুখ দিয়ে। বৌ, তেওঁলোকৰ কথা তুমি ইমান ছিৰিয়াছ হৈছা কিয়? ছোৱালীজনী তোমাৰ ফ্ৰেণ্ড কাৰণে তুমি বিকিতাৰ ওপৰত দুখ দিছা, কিন্তু বিকিতাৰ ভিউৰ পৰাও তুমি কথাটো ভাবাচোন। বাদ দিয়ে এইবোৰ লোকৰ কথা, আমাৰ নিজৰে ইমান ডাঙৰ সমস্যা। লোকৰ মা, অ' মা, কি হৈছে তোৰ? কি হৈছে পেটটোত? দাদা, দাদা! মা? অ' মা! মায়ে! অ' মা! মা! ঐ! মা! সোনকালে মাক হস্পিটেললৈ নিয়াৰ ব্যৱস্থা কৰাচোন। মা! এই কিৰণ, তই সোনকালে গাড়ী এখন মাতচোন। সোনকালে মাত। হেল্ল', দাদা, মই কিৰণে কৈছিলোঁ। হয়, আপুনি গাড়ীখন লৈ এতিয়া আমাৰ ঘৰলৈ আহকচোন। হয়, মাৰ খুব ছিৰিয়াছ, এতিয়া হস্পিটেললৈ নিব লাগে। হয়, এতিয়াই আহক দাদা। আমি কৰিব পৰাত এতিয়া একো নাই। যি দেখিছোঁ এতিয়া দৰৱেও একো ৰেছপণ্ড নকৰিব। এনে অৱস্থাত মই গুৱাহাটীলৈ নিব পৰা নাযাব। বিষটো অলপ কমা হ'লেও গুৱাহাটী নিলেও যে কিবা হ'ব একো আশা দেখা নাই। তেখেতৰ পেটটো ফুলি গৈছে, খাদ্য ল'লেও একেবাৰে চাপ খাই গৈছে, সেইকাৰণে একো খাব পৰা নাই। এতিয়া আমি কি কৰা ভাল হ'ব? বিষটো কমিবৰ বাবে চেলাইনতে ইনজেকশ্যন দিছোঁ। তাতকৈ কৰিবলগীয়া আমাৰ একো নাই। দিছ ইজ দ্য লাষ্ট ষ্টেজ। দুখ নকৰিব, আপোনালোকে বহুত চেষ্টা কৰিলে, কিন্তু কি কৰিব কওক, সকলো ভগৱানৰ ওপৰত। আপুনি আৰু মই চেষ্টাহে কৰিব পাৰোঁ, কিন্তু চেষ্টা সফল নহ'লে কি কৰিব কওক? মই বৰ অসহায় বোধ কৰিছোঁ ডাক্তৰ। আপোনালোকৰ মায়ে আপোনালোকৰ পৰিয়ালটোৰ কাৰণে বহুত কৰিলে, সকলোকে মোটামুটি এটা পৰ্যায় পোৱালৈকে। সেইকাৰণে মোৰ বেয়া লাগিছে। মায়ে আমাৰ কাৰণে বহুত কৰিলে, আমি মাৰ কাৰণে একোৱেই কৰিব নোৱাৰিলোঁ। কিবা এটা কৰাৰ কাৰণে সময়খিনিও আমি নাপালোঁ। প্ৰত্যেকৰে জীৱন এনেকুৱাই, কি কৰিব? মই ডাক্তৰ হৈও একো কৰিব পৰা নাই। বৌক আপুনি লগ পোৱা নাই নহয়? অঁ, সেইটো অৱশ্যে হয়। আনন্দৰ মিছেছক দেখা কৰাটো মোৰ এটা দায়িত্ব। আমাৰ বৌ পিছে আপোনাৰ চিনাকি। ইউনিভাৰ্চিটিত বৌয়ে আপোনাক লগ পাইছিল বোলে। হা? মোক লগ পোৱা ইউনিভাৰ্চিটিত কাক বিয়া কৰালেহে তুমি আনন্দ? খুৰী আৰু কেইবছৰমান জীয়াই থাকিব লাগিছিল। বহুত সোনকালে তেখেত গুচি যাব লগা হ'ল। মই চিকিৎসাৰ নামত চেষ্টা এটা কৰিছোঁ আৰু সময় নাপালোঁ। আৰু দুদিন থকা হ'লে গুৱাহাটীলৈ নিব পাৰিলোহেঁতেন। এইবিলাক বেমাৰ এনেকুৱাই, ঘৰৰ মানুহবিলাকক দায়িত্ব পালন কৰাৰ সুবিধাও নিদিয়ে। মোৰ দেউতাৰ ক্ষেত্ৰতো একেই হৈছিল। বেমাৰটো ধৰা পৰাৰ লগে লগে ট্ৰিটমেণ্টৰ কোনো চান্স নাই বুলিয়ে ডক্টৰে কৈ দিলে। মাৰ কাৰণে মই একোৱেই কৰিব নোৱাৰিলোঁ। মায়ে গোটেই জীৱনটো মোৰ কাৰণে সকলো কৰি গ'ল। ইমান দুখ কষ্টৰ মাজতো মোক এইখিনি পোৱালেহি। মোৰ চাকৰিটোৰ কাৰণে কিজানি মায়ে বাট চাই আছিল। তোমাৰ মাৰ কাৰণে একো কৰিব নোৱাৰিলেও মায়ে তোমাৰ হাতত কিৰণ আৰু ঋতুক দি থৈ গৈছে। সিহঁতৰ প্ৰতি ভালকৈ দায়িত্ব পালন কৰিলেই খুৰীৰ আত্মাই শান্তি পাব। মই সিহঁতৰ কাৰণে সকলোখিনি দায়িত্ব পালন কৰিম বিকিদা। তেনে কৰিলেই তুমি তোমাৰ মাৰ কাৰণে দায়িত্ব পালন কৰা হ'ব। মাৰ সকামটো ভালদৰে কৰিম বুলি ভাবিছোঁ বিকিদা। যা যোগাৰবোৰ কৰিবৰে হ'ল। বস্তু কিছুমানৰো অৰ্ডাৰ দিয়া হ'ল। আমাৰ মামা এজন আহিছিল, মামাই সকলোখিনি কৰিছে। এটা কথা কওঁ আনন্দ,
তোমালোকৰ সৰু ভণ্টিক খবৰটো দিয়া হ'লে ভাল আছিল। খবৰ দিবলৈ তাইনো ক'ত আছেগৈ, কাৰ লগত কি কৰি আছে, আমি একো খা খবৰেই নাপাওঁ। তাইক বিয়া কৰোৱা ল'ৰাজনৰ ঘৰত খবৰটো দিলে নিশ্চয় সিহঁতে পাব। ইহঁত দুজনে দেখোন তাইৰ নামকে শুনিব নোখোজে। যিজনী ছোৱালীৰ লগত মায়ে সম্পৰ্ক শেষ কৰি থৈ গৈছে, তাইক মা মৰাৰ কোনো খা খবৰ দিয়াৰ দৰকাৰ নাই বুলি কৈছে। হোৱাবোৰ হৈ গ'ল আনন্দ। সৰুৱে কিবা ভুল কৰিলে বুলি জানো, ডাঙৰে তাত ধৰি থকাটো উচিত। মই তাইৰ কথা ক'লে ইহঁত দাং খাই উঠে, কন্দা কৰি আহে একেবাৰে। ককায়েক হিচাপে তাইৰ প্ৰতি জানো তোমাৰ দায়িত্ব নাই? এদিন যেতিয়া মাক মৰা বুলি তাই খবৰ পাব, তাইৰ অৱস্থাটো কি হ'ব কোৱাচোন? এটা ভুল কৰি তাই তোমালোকৰ ঘৰখনক যিমান দুখ দিলে, তোমালোকৰ এই ভুলটোৱে তাইক আৰু বহুত বেছি দুখ দিব। মই বাৰু কিৰণ আৰু ঋতুক বুজাই চাম। সিহঁতক কনভিন্স কৰাব লাগিব। একেজনী মাকৰ এটা সন্তানৰ প্ৰতি এনে পক্ষপাত উচিত নহয়। তাইক অন্তত খবৰটো দিয়া, তাৰপিছত তাই যি কৰে, আহে নাহে এইটো তাইৰ কথা। হ'ব বাৰু, মই খবৰ দিম। বিকিদা, অলপ ভিতৰলৈ আহকচোন। ভিতৰলৈ কিয়? কিবা এটা খাই লওক। মোৰ কাৰণে একো কৰিব নালাগে। একো নহয়, যাওক। বিশেষ একো কৰা নাই, ফল মূল দুটামানকে দিছোঁ। ইয়ালৈকে লৈ আহা। একো নহয়, ভিতৰলৈকে আহক। বৌক আপুনি লগ পোৱা নাই নহয়? অঁ, সেইটো অৱশ্যে হয়। আনন্দৰ মিছেছক দেখা কৰাটো মোৰ এটা দায়িত্ব। আমাৰ বৌ পিছে আপোনাৰ চিনাকি। ইউনিভাৰ্চিটিত বৌয়ে আপোনাক লগ পাইছিল বোলে। হা? মোক লগ পোৱা ইউনিভাৰ্চিটিত কাক বিয়া কৰালেহে তুমি আনন্দ? কি হ'ল আনন্দ? ৱাইফৰ কথা সোধাৰ কাৰণে তোমাৰ লাজ লাগিছে নেকি? আহক, বৌক আপুনি নিজে চাই ল'বহি। অঁ ব'লা। মোৰ চিনাকি ছোৱালী বুলি কৈ ছাছপেন্স বঢ়াই দিলে নহয়। এতিয়া সোনকালে লগ কৰি উৎকণ্ঠা খাম কটাব লাগে। বহক বিকিদা। ৰ'ব, মই বৌক মাতি দিছোঁ। ঠিক আছে। তোমাৰ দৰে এজনী সহজ সৰল ছোৱালীক মই মোৰ জালত পেলাই নষ্ট কৰিব নোৱাৰোঁ। মোক কোনো কাৰণতে এক মুহূৰ্তৰ বাবেও কেতিয়াও নিবিচাৰিবা। ফৰগেট মি ফৰ এভাৰ। বিকিদা, শুনক বিকিদা। বিকিদা শুনকচোন। বিকিদা, বৌক চিনি পাইছেনে? বিকিদা, চিনি পাইছেনে নাই? পাইছোঁ, ভালকে চিনি পাইছোঁ। আপুনি বৌৰ লগত কথা পাতক, মই অলপ আহিছোঁ। কি হ'ল? মোক ইয়াত দেখি আচৰিত হৈছা? খোৱা। তুমি বোলে প্ৰায় ইয়ালৈ আহি থাকা। তোমাৰ সেই পুৰণা কবিতাবোৰ শুনাই কিৰণক ফচাব বিচৰা নাইতো? কিৰণ হ'ল বৰ সহজ সৰল ছোৱালী। তোমাৰ সস্তীয়া ইমোশ্যন ফিলিংছবোৰৰ কথা শুনাই সিহঁতৰ জীৱনবোৰ ধ্বংস নকৰিবা। মই কাৰো জীৱন ধ্বংস নকৰোঁ। তুমি মাত্ৰ আনন্দৰ জীৱনটো ধ্বংস নকৰিবা। আনন্দক তোমাৰ দৰে মূৰ্খ বুলি ভাবিছা নেকি? আনন্দ এটা প্ৰেক্টিকেল ল'ৰা। তাৰ লাইফৰ এম্বিশ্যন আছে। তোমাৰ দৰে ভাবভাগৰ ডুবকৈ সি ঘৰত সোমাই থকা ল'ৰা নহয়। তুমি মোৰ পৰা নাপাম বুলি ভাবাখিনি আনন্দৰ পৰা পাইছানে? অফক'ৰ্ছ পাইছোঁ। মোৰ মন গ'লেই সি দামী স্কটছ বা চেম্পেইন মোৰ হাতলৈ আনি দিয়ে, আৰু ইচ্ছা গ'লেই সি দামী ৰেষ্টুৰেণ্টত লৈ গৈ মোক ডিনাৰ কৰায়। আৰু এইবোৰকে জীৱনৰ পৰম সম্পদ বুলি তোমালোক বল যোৱা নহয়? আৰু কি লাগে? টান টান শব্দৰ কিছুমান কবিতা, অদ্ভুত কিছুমান যুক্তিৰে জীৱনৰ পৰা পলাই থকা কনচেপ্ট। তোমাৰ দৰে ইম্প্ৰেক্টিকেল মানুহ এটাৰ বাবে এয়াইতো এনজয়মেণ্ট। ময়ো দেখুৱাই দিব পাৰোঁ। তোমালোকে বিচাৰি থকা বস্তুবোৰ একেবাৰে তুচ্ছ বস্তু। মই ইচ্ছা কৰিলে এক তিলিকতে এইবোৰ কৰিব পাৰোঁ। কি কৰা কৰি থাকিবা, কিন্তু কিৰণ বাৰীটো জীৱনকেইটা ধ্বংস নকৰিবা। তোমাৰ চলাহী কথাৰে সিহঁতক মটিভেট নকৰিবা। তুমি তোমাৰ ৰাস্তাত যি কৰা কৰি থাকা। এইখন ঘৰৰ মানুহবিলাকক তোমাৰ লগত জড়িত নকৰিবা, কাৰণ এইখন এতিয়া মোৰ ঘৰ। এইখন ঘৰৰ মানুহবিলাকক তোমাৰ পাল্লাত পৰি মই ধ্বংস হ'বলৈ দিব নোৱাৰিম। এইখিনি খাই যোৱা। তোমালোকৰ পানী এটোপাও মই নাখাওঁ। অভদ্ৰামী নকৰিবা, ভাল ল'ৰাৰ দৰে কেজুৱেলি থাকা। তুমি আৰু আনন্দই মোৰ লগত যিখিনি অভদ্ৰামী কৰিলা,
তাৰ তুলনাত মই একো অভদ্ৰামি কৰোঁ তোমাৰ দৰে ভিতৰত কুৎসিত হৈ বাহিৰত কেজুৱেল হৈ থাকিব নোৱাৰোঁ সেইখিনি অসততা মোৰ নাই টকা পইচা নাথাকিব পাৰে কিন্তু মোৰ সততা আছে আৰু সেই সততাৰ মূল্য তোমাৰ স্কটছ বা চেম্পিয়নতকৈ বহুত বেছি মই যাওঁ এতিয়াই যায় নাই মোৰ কাম আছে সকামৰ দিনা আহিব নহয় চাওঁচোন ক'ব নোৱাৰোঁ আহিছোঁ বিকিতা কলৈ গ'ল একো নাখালেও দেখোন জানো যাওঁ বুলি কৈ ওলাই গ'ল দেখোন ওলাই গ'ল কলৈ নাজানো গ'লগৈ নেকি গ'লগৈ কিয় কিবা কাম আছে বুলি কৈ নৰলে দেখোন বিকিতা এক মিনিট বিকিতা কি হৈছে কলৈ যায় আপুনি একো নাখালেও মই যাওঁগৈ যায়গৈ এনেকৈ হঠাৎ কি হৈছে আপোনাৰ একো হোৱা নাই হঠাৎ কাম এটা মনত পৰিল মই যাব লাগে মোক এষাৰ বাট নিদিয়াকৈ যাবলৈ ওলাল মোৰ পৰা আৰু কোনোদিন মাত পোৱাৰ আশা নকৰিবা কি তোমাৰ লগত মই ৰিলেশ্যন কণ্টিনিউ কৰিব নোৱাৰিম মোক পাহৰি যোৱা বিকিতা কি হৈছে আপোনাৰ মোৰ কি হৈছে সেইটো মোৰ প্ৰব্লেম মুঠতে মই তোমাৰ জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ আপুনি মোৰ জীৱন ধ্বংস কৰিব কোনে ক'লে এইবোৰ কথা আপুনি জানেনে এই সময়ত আপুনি মোক এৰি গ'লেহে মোৰ জীৱন ধ্বংস হ'ব তোমাৰ দৰে এজনী সহজ সৰল ছোৱালীক মই মোৰ জালত পেলাই নষ্ট কৰিব নোৱাৰোঁ মোক কোনো কাৰণতে এক মুহূৰ্তৰ বাবেও কেতিয়াও নিবিচাৰিবা ফৰগেট মি ফৰ এভাৰ বিকিতা শুনক বিকিতা বিকিতা শুনকচোন